উজনিৰ যি মহাপলয় সেই মহাপলয় কিছু সময়ৰ কাৰণে যেন থাম কাটিছে, কিন্তু যিমানেই থাম কাটিছে সিমানেই কিন্তু এই মুহূৰ্তত ভয়াৱহ হৈ পৰিছে যিসকল বৰ্ণাঢ্যসকলৰ জীৱন জীৱিকা। কিয়নো এই মুহূৰ্তত আচলতে আশ্ৰয় শিবিৰৰ পৰা যিসকল বৰ্ণাঢ্য ঘৰমুৱা হৈছে, আৰু ঘৰমুৱা হৈয়ে নিজৰ যিখন আপোন ঘৰখন দেখি এই মুহূৰ্তত হতবাক হৈ পৰিছে প্ৰতিজন বৰ্ণাঢ্য। আৰু এই মুহূৰ্তত আমি এটা ভিজুৱেলছ দেখাইছো, সেই ভিজুৱেলছে আচলতে আপোনাক ক'ব যে কিমান ভয়াৱহ আছিল এই বান। এখন আমি বিছনা দেখাইছো, আৰু এইখনেই আছিল সেইখন বিছনা যিখন বিছনাত আচলতে হয়তো 15 মিনিট আগলৈকে আচলতে এইটো পৰিয়াল শুই আছিল, আৰু হঠাৎ অহা বানৰ বাবে এই বিছনা ইয়াতে এৰি পলাব লগা হৈছিল এইসকল বৰ্ণাঢ্য। কিন্তু তাৰ পাছত যে পলয়ংকৰী বান বা সেই সোঁতে কেনেধৰণে তছনছ কৰিছিল এই ঘৰখনৰ আচলতে আমি প্ৰতিটো কোণৰ আচলতে ছবি দেখাইছো। ইয়াত তিয়কৰ ছবি, তিয়ক নগৰৰ ছবি, তিয়ক পৌৰসভাৰ অধীনৰ 7 নং ৱাৰ্ডৰ এটা আৱাসিক অঞ্চল তিয়ক বাগানৰ এটা আমি ভিজুৱেলছ দেখাইছো, যে এই ঘৰখনৰ প্ৰতিটো বস্তু প্ৰতিটো আচবাব এই মুহূৰ্তত সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। ইয়াত আপুনি যদি চাই ঘৰখনৰ যদি আমি ভিতৰ ভাগৰ যদি চাওঁ, এই ঘৰখনৰ প্ৰায় ইমানলৈকে আচলতে পানী হৈছিল। পানী হোৱাৰ বাবে আচলতে সম্পূৰ্ণৰূপে আপুনি যদি চাই যিটো পাকঘৰ এই মুহূৰ্তত যিটো পাকঘৰ এইটো ঘৰত এই মুহূৰ্তত এসাঁজ ৰান্ধি খোৱাৰ কোনো ধৰণৰ আচলতে চিন্তা কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে। মই যিজন আচলতে মুৰব্বী ঘৰখনৰ, মই আপোনাৰ পৰা কিছু কথা জানিম যে আকৌ ৰৈ দিয়ক। এই যিটো বান হঠাৎ আহি গ'ল, প্ৰায় 15 মিনিটত সম্পূৰ্ণ তল পেলাই দিলে, কি আচলতে বচাব পাৰিলে? বচাব মানে ছাগলী দুজনহে বচাব পাৰিলো, আৰু মানুহকেইটা যেনে তেনে লৈ পেলাই কাপোৰ দুযোৰ লৈ ৰাস্তালৈ উঠিলো গৈ পেলাই। বান কিন্তু ৰাতি আহিছিলে, কিন্তু আমাৰ এইফালে ৰাতিটো অহা নাই, ৰাতিপুৱা টাইমতহে আহিছে। অলপ আহি পেলাই ইটো ধৰোতে পানী ঘৰকে বাঢ়িছে একদম। বিচনাৰ পৰা নামিয়ে দেখিছো পানী বাঢ়িছে। তাৰপিছত আৰু এনেকে তত ধৰিবই নোৱাৰিলো কি কৰিম কি নাই। আৰু ছোৱালী ভাগৰ কিতাপ পত্ৰ যিমান আছিল ডকুমেণ্টছ সেইবুলি বেংক পাছবুক মাৰ ভাগৰ আছিলে, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এইবোৰ চব গুচি গ'ল। কি হ'ব? যথেষ্ট জটিল সময় কিন্তু এইটো। ইয়াৰ পাছৰ সময়খিনি কেনেধৰণে চিন্তা কৰিছে, কেনেধৰণে আগবাঢ়িব লাগে? কেনেধৰণে মানে এইটো মানে চিন্তা কৰিবও পৰা নাই, মানে মগজে কাম কৰা নাই, তেনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া কঠীয়া সিঁচিবলৈ ইয়াতে কঠীয়া গজি গৈছে পাকঘৰত। চৰকাৰ প্ৰশাসন আহিছে নে কোনোবা? কেনেকুৱা ধৰণৰ? চৰকাৰ প্ৰশাসন এতিয়ালৈকে অহা নাই, এনেই ৰিলিফ দিছে, টোপোলা চোপোলা দি গৈছেগে, এতিয়ালৈকে আহি পোৱাহি নাই। পৰ্যাপ্ত নে? এই নহয়, মানুহে সেইটো থকা আৰু পৰ্যাপ্ত নহয়। কোনোবা এটা খিচিৰি খুৱাইছে, হেৰি খুৱাইছে, কিছুমানে নিজাববীয়াকৈ অলপ সহায় কৰিছে বাৰু। নিশ্চিতভাৱে চাওক, এই সময় আচলতে অতি জটিল সময়, প্ৰতি ঘৰ বৰ্ণাঢ্যৰ কাৰণে আচলতে এই সময় জটিল সময়। যিহেতু মই কৈছোৱে যে বান যিমানেই শুকাব, তাৰ পাছত যেতিয়া ঘৰমুৱা হ'ব এইসকল বৰ্ণাঢ্য, সেই যিটো দৃশ্য বা সেই যি অবৰ্ণীয় যি পৰিৱেশ, সেই পৰিৱেশৰ লগত আচলতে মোকামিলা কৰিব পৰাকৈ এইসকল লোক আচলতে সাজু হ'ব লাগিব। আৰু যিহেতু এইটো এটা বাস্তৱ ছবি, এই মুহূৰ্তত মই এগৰাকী ছাত্ৰী আছে, মই কিছু পৰিৱেশ দেখাম যে আচলতে কেনেকুৱা ধৰণৰ সকলো তেখেতৰ পঢ়াৰ আচবাব এই মুহূৰ্তত শেষ হৈ গ'ল। কি পঢ়ি আছা তুমি? BA থাৰ্ড চেম। ক'ত পঢ়ি আছা? CKB কলেজ। এই যিসমূহ তোমাৰ লাগতিয়াল বস্তু বচাব পাৰিলানে? নাই, নোৱাৰিলো, মানে চব তিতি গ'ল। আৰু তেনেকে উলিয়াবলে সময় মানে নহ'লে, আৰু মানুহে বাচি পিনে বস্তু বাহানি লৈ পিনে সেনেকে আৰু একো কিতাপ পত্ৰ চব টেবুলত যেনেকে আছিলে চব তেনেকে, বহি কিতাপ চব তিতিলে। হয় চাওক, এয়া হৈছে ছবি, এয়া বাস্তৱ ছবি, আৰু এয়া আচলতে প্ৰতি ঘৰ বৰ্ণাঢ্যৰ এই মুহূৰ্তৰ ছবি, যে এনেধৰণে আচলতে যি পলয়ংকৰী বান আহিছিল, প্ৰায় 15টা মিনিটৰ ভিতৰত অহা এই যি পলয়ংকৰী বলীয়া বান, এই বলীয়া বানে আচলতে প্ৰতি ঘৰ মানুহ তছনছ কৰিছিল। উজনিৰ আচলতে প্ৰতিটো প্ৰান্তত বিভীষিকাত হৈ গৈছিল। আৰু এইসমূহ ছবি এই মুহূৰ্তত দেখাইছো, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছো, সমান্তৰালভাৱে ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ যিটো বিভাগ, সেই বিভাগটোৰ দৃষ্টিগোচৰ কৰা, আৰু যোৰহাট জিলাৰ যিগৰাকী আয়ুক্তগৰাকীৰ দৃষ্টিগোচৰ কৰাইছো। এই কাৰণেই দৃষ্টিগোচৰ কৰাইছো যে এইসকল বৰ্ণাঢ্যৰ কাষত কিন্তু এই মুহূৰ্তত প্ৰশাসন আচলতে থিয় হোৱাৰ অতিকৈ প্ৰয়োজন। কাৰণ পুনৰ এই মুহূৰ্তত বিভীষিকাৰ পাছত এইসকল লোকৰ আচলতে পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আচলতে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে এই মুহূৰ্তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।